জুবিন গাৰ্গক হত্যা কৰা হল নে জুবিন গাৰ্গক মৰিবলৈ ঠেলি দিয়া হল জুবিন গাৰ্গৰ কষ্টপাৰ্জিত ধনৰ ওপৰত চকু আছিল নেকি জুবিন গাৰ্গে কিমান উপাৰ্জন কৰিছে ডিজিটেল প্লেটফৰ্মত জুবিন গাৰ্গে ফাংচন কৰি জুবিন গাৰ্গে বিহু গায় কোটিৰ ঘৰত ধন উপাৰ্জন কৰিছে সেই হিচাপ আমি বাদ দিলো কিন্তু আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে বিভিন্ন ডিজিটেল প্লেটফৰ্মত আপুনি যদি জুবিন গাৰ্গৰ গান শুনি আছে তেনেহলে সেই ধন কাৰ জেপলৈ গৈ আছে সেই কোটি কোটি টকা কাৰ হাতলৈ গৈ আছে কাৰ বেংক একাউণ্টত সোমাই আছে সেই কোটি কোটি টকা সেই হিচাপ আজি অসম আৰক্ষীয়ে CIDয়ে লব লাগিব জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ এইটো এক নম্বৰ ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয় আদালতে তেওঁলোকক জামিন নিদিলে জেলত পঠিয়ালে নমস্কাৰ জুবিনদাৰ কোটি কোটি টকা খাইছিলে সিদ্ধাৰ্থ শৰ্মাই আৰু চেম কানুৱে ইমান যে ধন লুটাৰ পিছত ইমান যে কোটি কোটি টকা খোৱাৰ পিছত জুবিনদাক হত্যা কেনেকৈ কৰিব পাৰিলে চেম কানু আৰু সিদ্ধাৰ্থ শৰ্মাই নীলাচৰ কথা বাৰে বাৰে আপোনালোকে নিউজত দেখি আছা CIDৰ কি কয় তো SITৰ আগত সন্মুখত আহিবই লাগিবই এনেকুৱা এটা বহুত মানুহে কৈ আছে যে আমাৰ পষ্টমৰ্টমৰ ৰিপৰ্টটো আহি গ'ল আমাৰ CMে কৈ দিলে এইটো হত্যাকাণ্ড বুলি আপোনালোকে গম পাইছা আমাৰ মামাই কৈ দিলে পোনপ্ৰথমৰ মোৰ চেনেলত স্বাগতম জনালো যদি চেনেল নতুনবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আমাৰ জুবিনদাও এনেকুৱা মানুহ নাছিলে যে ইমান যে মানুহে তাৰ লগত ফেন আছিলে জুবিনদাৰ লগত এনেকুৱা কোনো দুশ্মনী নাছিলে কি জুবিনদাক মই এনেকুৱা ক'ব পাৰো বা বেয়া কাম জুবিনদাই কৰিব পাৰে এনেকা কোনেও ক'ব নোৱাৰে কিন্তু সিদ্ধাৰ্থ শৰ্মা আৰু চেম কানু মহন্তই কি কথা লৈ ধন লুটিলে আৰু এনেকুৱা কেনেকৈ হত্যা কৰিব পাৰিলে আচৰিত কথা আপোনালোকে চাই ল'ব চেম কানু সিদ্ধাৰ্থ শৰ্মাই কিমান টকা লুটিলে কিমান টকা খালে আপোনালোকে নিউজত চাই ল'ব সম্পূৰ্ণকৈ ভিডিঅ'টো চাই ল'বা আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট লিখি দিব আমাৰ ডিম্পু দায়ো বহুত ভিডিঅ' বনালে কোনোবাই কৈ আছে ফেচবুকত ডিম্পু দাই একো ভিডিঅ' বনোৱা নাই জুবিনদাৰ কাৰণে জাষ্টিছ বিচৰা নাই আপোনালোকে দেখি চাগে কিবা কি কয় বাৰু আমাৰ ডিম্পু দা এনেকুৱা নহয় জুবিনদাৰ কাৰণে ভিডিঅ' বনাই আছে জাষ্টিছ বিচাৰি আছে গছ পুলি ৰুই আছে আপোনালোকে দেখা নাই নেকি যে আমাৰ ডিম্পু দাক যে বেয়া কথা কৈ আছে নক'ব এইবিলাক নক'ব আমাৰ জুবিনদাৰ কাৰণে সকলোৱে কষ্ট কৰি আছে আৰু মামাকো কৈ আছে কিছুমানে যে বিজেপি চৰকাৰে একো কাম কৰিব নোৱাৰে জাষ্টিছ দিব নোৱাৰে বোলে জাষ্টিছটো অতি সোনকালে কৰিব লাগিব আমিও ভাবোঁ কিন্তু জাষ্টিছ বিচাৰি আমি সকলো চাইলেণ্ট হৈ নাথাকিব সদায় আমি চিঞৰি থাকিব লাগিব জাষ্টিছ বিচাৰি থাকিব লাগিব তেতিয়াহ'লে আমাৰ অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে এইটো কাম কৰিব পাৰিব ন এই কাৰণে আমি চাইলেণ্ট হৈ নাথাকিম সকলোৱে জাষ্টিছ বিচাৰি থাকিব আমাৰ মামাই কৈছে জাষ্টিছ অতি সোনকালে দিব সেইকাৰণে আমি অলপ চেষ্টা কৰি আছো যে ৰখি আছো যে আমি জাষ্টিছ পাম ঠিক আছে চাই ল'ব আমাৰ মামাই সিহঁতি একযোৰ কাপোৰতে আছে মাটিত শুই আছে পকাত শুই আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ এইটো এক নম্বৰ ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয় আদালতে তেওঁলোকক জামিন নিদিলে জেলত পঠিয়ালে যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল অমুক জেল কচুক জেল ইয়াত এয়াৰ কণ্ডিশ্যন আছে অমুক আছে এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে মাটিত শুই আছে পকাত শুই আছে আজি ইমান দিন মাটিত শুই আছে তাৰ ভিতৰত বিচনা এখনো নাই ভিডিঅ' কিয় ল'ব নিদিব আপোনালোকে ভিডিঅ' লৈ যাব তেওঁলোকে আজি মাটিত শুই আছে এযোৰ কাপোৰ পিন্ধি আছে ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই যি কাৰণে নহওক কিয় গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই কিন্তু ন্যায় আমি যে দি আছো জামিন ল'ব দিয়া নাই এটা এটাকৈ চবক ধৰি আনিলো চবে জেলত সোমাই আছে আপোনালোকে যদি কথাখিনি পজিটিভ কয় কালিৰ পৰাই পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে কেছ হোৱাই নাই লগাই দিলে
বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব বোলে এইখন 5 ষ্টাৰ এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে লৈ কৈ দিলে এখন ৰিজৰ্ট হ'ব পাৰে নেকি কওকচোন জেলটো জেল এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন নতুন লাগি আছে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ এইটো 1 নম্বৰ 2 নম্বৰ এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো কাৰণ জীৱন কালত গোটেই ষ্টেটমেণ্ট আছে এজনেও জুবিনৰ ফেভাৰত নাছিল এইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব জুবিন গাৰ্গক হত্যা কৰা হ'ল নে জুবিন গাৰ্গক মৰিবলৈ ঠেলি দিয়া হ'ল জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধনৰ ওপৰত চকু আছিল নেকি জুবিন গাৰ্গে কিমান উপাৰ্জন কৰিছে ডিজিটেল প্লেটফৰ্মত জুবিন গাৰ্গে ফাংচন কৰি জুবিন গাৰ্গে বিহু গায় কোটিৰ ঘৰত ধন উপাৰ্জন কৰিছে সেই হিচাপ আমি বাদ দিলোঁ কিন্তু আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে বিভিন্ন ডিজিটেল প্লেটফৰ্মত আপুনি যদি জুবিন গাৰ্গৰ গান শুনি আছে তেনেহ'লে সেই ধন কাৰ জেপলৈ গৈ আছে সেই কোটি কোটি টকা কাৰ হাতলৈ গৈ আছে কাৰ বেংক একাউণ্টত সোমাই আছে সেই কোটি কোটি টকা সেই হিচাপ আজি অসম আৰক্ষীয়ে CIDয়ে ল'ব লাগিব এই মুহূৰ্তত যি মুহূৰ্তত আপুনি মই সম্প্ৰচাৰ চাই আছো সেই মুহূৰ্ততো অসমৰ বিশ্বৰ চুকে কোণে কোনোবাই নহয় কোনোবাই জুবিন গাৰ্গৰ গীত শুনি আছে আৰু তাৰ বাবে জুবিন গাৰ্গে পাবলগীয়া ৰয়েলটি কাৰ একাউণ্টলৈ গৈছে সেইটো আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্ৰশ্ন ফুল প্লেটৰ সহায়ত আমি জনাইছো গুৰুত্বপূৰ্ণ পাইছো স্পটিফাই যি স্পটিফাইত আপুনি গান শুনে জুবিন গাৰ্গৰ গীতৰ ভিউজ 239 মিলিয়ন 141টা আছে জুবিনৰ গান 141টা জুবিনৰ গান আছে আৰু স্পটিফাইত 0.003 পৰা 0.005 USD লৈকে পইচা দিয়া হয় অৰ্থাৎ এবাৰ ষ্ট্ৰিমিং হলে এবাৰ বাজিলে আমি যদি এভাৰেজ 0.004 USD ধৰো 239 মিলিয়ন ইনটু কৰো অৰ্থাৎ পূৰণ কৰো তেনেহলে সেই পৰিমাণ কিমান হ'ব জানে আমেৰিকান ডলাৰ হিচাপত 9,57,593 ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত এয়া 7 crores অলপ বেছি 7 crore 9 লাখ হ'ব আপুনি এই মুহূৰ্তত গুগল কৰি চাই ল'ব পাৰে যে USD 957,559 অৰ্থাৎ প্ৰায় 10,000 USD হলে 7 কোটিৰ অলপ বেছি হয় ভাৰতীয় টকাৰ হিচাপত অৰ্থাৎ স্পটিফাইৰ পৰা জুবিন গাৰ্গৰ গীতৰ উপাৰ্জন এই 7 কোটি টকাৰ কম নহয় জুবিন গাৰ্গৰ এটা ইউটিউব একাউণ্ট আছে আৰু সেই ইউটিউব একাউণ্টত প্ৰায় 7 লাখৰ বেছি আছে ফলোৱাৰ আৰু আচৰিত কথাটো কি জানেনে জুবিন গাৰ্গৰ ইউটিউব একাউণ্টৰ ভিউজ কিমান জানে 294.2 মিলিয়ন ভিউজ ইউটিউবৰ হিচাপটো যদি আপুনি কৰে তাতো কোটিৰ ঘৰত ধন উপাৰ্জন হৈছে জুবিন গাৰ্গৰ একাউণ্টত এয়া হ'ল স্পটিফাই আৰু ইউটিউব মিলাই আপুনি 8 কোটি টকা প্ৰায় উপাৰ্জন হৈছে জুবিন গাৰ্গৰ ডিজিটেল দুটা প্লেটফৰ্মৰ কথা কৈছো মাত্ৰ দুটা প্লেটফৰ্মত জুবিন গাৰ্গৰ উপাৰ্জন প্ৰায় 8 কোটি টকা আৰু আপুনি যদি ৰাফ ধৰে উপাৰ্জন কমকৈ চাইছে মানুহে ইউটিউবত ভিউজ কম বুলি ধৰে ইউটিউবত 1000 যি CPM আৰু RPM থাকে তাত যদি আপুনি ৰেটটো লো বুলি ধৰে তথাপিও 5 কোটিৰ বেছি উপাৰ্জন জুবিন গাৰ্গৰ স্পটিফাই আৰু ইউটিউব প্লেটফৰ্মত এতিয়া ভাৰতীয় যিবোৰ ডিজিটেল প্লেটফৰ্ম আছে জিঅ' সাৱন গানা আপুনি সেইবোৰত গান শুনে তাত কিমান পইচা পাইছে সেই কথা এবাৰ আপোনালোকক ক'ব খুজিছো জিঅ' সাৱন বা এইবোৰে স্পটিফাইতকৈ অলপ কম পইচা দিয়ে ক্ৰিয়েটৰক আৰু সেই হিচাপত অৰ্থাৎ 5 পইচাৰ পৰা 6 পইচা পোৱা হয় 5 পইচাৰ পৰা 6 পইচা পায় ভাৰতীয় যিকেইটা আছে জিঅ' সাৱন আছে আৰু তাৰ পিছত জিঅ' সাৱনৰ উপৰি আছে গানা এই কেইটা প্লেটফৰ্মৰ বাহিৰেও আৰু কেইবাটাও ডিজিটেল প্লেটফৰ্মত আছে যিহেতু জিঅ' সাৱন আৰু গানাৰ কিমান আচলতে মিলিয়ন ভিউজ সেই হিচাপ ইণ্টাৰনেটত পাবলৈ নাই আপুনি ৰাফ যদি 200 মিলিয়ন চাইছে বুলি ধৰে 200 মিলিয়ন অৰ্থাৎ যিহেতু স্পটিফাই 239 মিলিয়ন আছে এই যিটো জিঅ' সাৱন আৰু গানাত যদি আপুনি 200 মিলিয়নে চোৱা বুলি ধৰে আৰু যদি এটা ষ্ট্ৰিমিঙত অৰ্থাৎ এবাৰ শুনিলে 5 পইচাৰ পৰা 6 পইচা আমি 5 পইচাই যদি ধৰো তেনেহলে
প্ৰায় অতি কমে চাইছে 5 পইচাকৈ চাইছে তেনেহলে সেই উপাৰ্জন হ'ব 1 কোটি টকা 5 পইচাকৈ যদি চাইছে আৰু ইয়াত এটা হিচাপ আছে আপোনালোকক চমুকৈ বুজাই দিছো যেতিয়া হাই ৰেট চলি থাকে হাই ৰেট চলি থাকিলে 30 পইচা পৰ্যন্ত পায় এটা গীতত আৰু 30 পইচা যদি পায় সেই পৰিমাণ হ'ব 30 পইচা পালে 3 কোটিৰ পৰা 4.2 কোটি টকা উপাৰ্জন হ'ব জিঅ' সাৱন আৰু গানাৰ পৰা আজি আমি 5 দিন 6 দিন কান্দি আছো জিঅ' সাৱন বা আপাৰ গানা বা স্পটিফাইত আমি সকলোৱে গান শুনিছো প্ৰতিটো ষ্ট্ৰিমিংত জুবিন গাৰ্গে ডিজিটেল পেমেন্ট পাব লাগে জুবিন গাৰ্গে সিএ কম্পোজাৰ অথৰ হিচাপে পইচা পাব লাগে সিংগাৰ হিচাপে পাব লাগে আৰু এই উপাৰ্জনৰ কিছু অংশ যদি আপুনি প্ৰডিউচাৰক দি দিয়ে তাৰ পিছতো জুবিন গাৰ্গৰ যদি আজি ডিজিটেল মাধ্যমত উপাৰ্জন হয় তেনেহলে সৰ্বোচ্চ হ'ব পাৰে 15 কোটি টকা অৰ্থাৎ আটাইবোৰ মিলাই 15 কোটি টকা উপাৰ্জন হৈছে জুবিন গাৰ্গৰ আৰু আপুনি সৰ্বনিম্ন যদি ধৰে সব হিচাপ বাদ দি একো নাই 5 কোটিৰ কম নহয় উপাৰ্জন এতিয়া সেই প্ৰশ্নটো হল এই 5ৰ পৰা 15 কোটি টকা কোনে খাব গৰিমা শইকীয়া গাৰ্গে যে এই পইচা নাপায় তাৰ ব্যৱস্থা ঠিক আছে ভিডিঅ'টো দেখিলা এতিয়া কমেন্ট কৰিব নাপাহৰিব দেই কমেন্ট কৰিব নাপাহৰিব আৰু জাষ্টিস ফৰ জুবিন গাৰ্গ বুলে এটা কমেন্ট লিখি দিব জাষ্টিস ফৰ জুবিন দা বুলিও লিখি দিব ঠিক আছে নেক্সট আপডেট লগ পাম